29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং সৰকাৰী কৰ্মচাৰী পত্নী সৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো 3 চকীয়া বাহন আমি মাইনাস কৰা নাই 4 চকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা আমি তেওঁলোকক হিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে KYC নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীও টকা নাপায় চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিক্যালি চেকখন লৈ গলে তেওঁ একাউণ্টত যদি KYC আদি হৈও থকা নাই KYC আদি কৰি ল'ব পাৰিব তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম